তই ব্যঞ্জন বৰ্ণ কাক কয় জান নাজান? বৰ্ণ মানে কি, স্বৰবৰ্ণ মানে কি, ব্যাকৰণ মানে কি, ভাষা মানে কি জাননে নাজান? যদি নাজান প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিয়া। সৰি মই মিচিং জাতিক লৈ এনেকা এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টো মোৰ বহুত ভাইৰেল গুচি গ'ল। সেইটো কাৰণে মই ক্ষমা খুজিছো সকলো মিচিং ভাষী ৰাইজলৈ, আৰু মই এতিয়া অলৱেজ মিচিংসকলক ছাপোৰ্ট কৰিম. Dunsuni kanang YouTube channel sa palakoda takamam kumduk sudu. Rangama airupa model panam bikoy kampangi eh. Airupa model panam bikoy dokko nam yemula apne supa kabegla dung social media lo Facebook WhatsApp apulay nol kabegla dung ba Instagram no je ngolum missing homasten bidut bosmotari emnam kouwa ko. Airupa aimang pa mane lunam video ko apung kabegla dung ba ngoluk apung group lo dan belum share dung je kapila luen kapila ien ba ngoluk jati sem kyo target kori kotha bilak koise. So ada video dem tu apung kata bong mo punorai ada video dem ngok so channel so mo share ko pamna mama bong kyono big video dem ngok ko share mulo actually eta plastic ko pomun nam pie so eta aborjona mur karone bu so aborjona dem ngok so channel so mo ketiao promote nokoru. এদিন পিলা জাষ্ট মই সে ভিডিঅ' চান চেমপিল বনাই দিওঁ যে মই কেইটামান শিক্ষা দিব বিচাৰিছো বা ওপৰত কেইটামান কথা ক'ব বিচাৰিছো যাতে ভৱিষ্যত চেমপিল আগম কলোপে সাহস নকৰে অদক লগাঙতে চিৰক ভিডিঅ' চান ৰঙামা বনাই দিওঁ। প্ৰথম কথাটো হ'ল যিটো দেশত থাকি যাৰ খাৱা পানী খায় যিজন মানুহে অসমীয়া কি নেজানে অসমীয়াৰ সংজ্ঞা নেজানে সেইজন মানুহে কোনো এটা জাতিৰ ওপৰত দুজন মন্তব্য ক বিনা অধিকাৰ কত পালে? এক নম্বৰ কথা যে কোনো এটা জাতিক যিজন মানুহে একোৱে নেজানে মৌলিক জাতি যেন যে এনেকুৱাকে কৈছে অপমানসূচক মন্তব্য কৰিছে প্ৰথমতে সাহস কত পালেহি? যোনটো লুমুল একচুৱেলি দেখ লুলু দেখ কিন্তু কক পায় মানে যিজন মানুহে একোৱে নেজানে দুমূলক পায় তাত কিনে ইমান য'ত এই গৰুৰ আগত টুকাৰি বজোৱা কাম। চ' এজন পিলা একচুৱেলি মই বজেক লুমাবং মলুকে আনে আকৌ কাংকানো দিম লুনাম কো দিম আৰু এদিন মই সম্পূৰ্ণ চাপৰ্ট দাক যে মলুক আনে চক লুনাম দৌৰি দিম মলুক আনে আকৌ আইয় কো দিম নৰিৰকে তুই দপ কাংকানো লুনাম ভিডিঅ' কো নলুক আগৰ লপ মই সুপাক লংকান দিয়ে আপুনি কালি পলাই ৰাঙাম। ইমান অশ্লীল ভাষাৰে ইমান অশ্লীল ইংগিতেৰে এটা জাতিক এটা জনজাতিক এই সামাজিক মাধ্যমত অপমান কৰা অধিকাৰ তই ক'ত পালি তই অপমান কৰা? কোনখন ৰাজ্যত কোনখন দেশত বাস কৰিছ সেইটো ভালদৰে জান নে নাজান? ভাৰত এখন ধৰ্ম নিৰপেক্ষতা দেশ আৰু গণতান্ত্ৰিক দেশ। ইয়াত প্ৰত্যেকটো ধৰ্ম আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সম অধিকাৰে বসবাস কৰা অধিকাৰ আছে। তই ব্যঞ্জন বৰ্ণ কাক কয় জান নাজান? বৰ্ণ মানে কি, স্বৰবৰ্ণ মানে কি, ব্যাকৰণ মানে কি, ভাষা মানে কি জাননে নাজান? যদি নাজান প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিয়া। মিচিং জাতি কেনেকে গোলাম হ'ল? কাৰ গোলাম হ'ল? ইয়াত সকলোৰে সমান অধিকাৰত সকলোৱে জীয়াই আছে, ইয়াত কোনো কাৰো গোলাম নহয়। মিচিং জাতি কষ্ট কৰি খোৱা জাতি, চাপৰিত খেতি কৰি খাব পাৰে, ভঙা জুপুৰিত থাকিব পাৰে, চিঙা কাপোৰ পিন্ধিব পাৰে, দিন হাজিৰা কৰি খাব পাৰে, কিন্তু মোনা জলুঙা লৈ কাৰোবাৰ ঘৰৰ চোতালত ভিক্ষা খুজিবলৈ যোৱা জাতি নহয়। মিচিং জাতিটো হৈছে সংস্কৃতি প্ৰিয়, সকলোৰে লগতে হাঁহি মাতি নাচি বাগি মিলি থাকিব বিচৰা মনোভাৱৰ জাতি। আৰু তই মিচিং জাতিক গোলাম বনাও, মিচিং জাতিক তই গোলাম বনাও। হা, তোৰ মতে কোনটো জাতি অসমীয়া বুলি কয়? নিৰ্দিষ্ট কোনটো জাতিক অসমীয়া বুলি কয়? অসমীয়া মানে কি তই জাননে নাজান? অসমত যিমান জাতি জনজাতি বাস কৰে সকলোকে একেলগে অসমীয়া বুলি কয়। কোচ, কলিতা, গোসাঁই, বামুণ, কৈবৰ্ত, ৰাজবংশী, বড়ো, মিচিং, ৰাভা, তিৱা, হাজং, চাহ জনগোষ্ঠী, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী আদি কৰি যিমান জাতি জনজাতি আছে সকলোকে একেলগে বান্ধি ৰখা মৰমৰ ভাতৃত্বৰ প্ৰীতিৰ এনাজৰীডালেই হৈছে অসমীয়া। তই ক'ত এনে সাহস পালি, তই ক'ত এনেকৈ ক্ষমতা পালি যে তই বড়ো বেলেগ, মিচিং বেলেগ, অসমীয়া বেলেগ ভাগ কৰিবলৈ? তই ক'ত এনেকুৱা সাহস পালি তই মিচিঙক গোলাম বুলি ক'বলৈ? একেপাত স্বৰত এটা দাঁত নাথাকিব, বুকুত কেইডাল কামিহাৰ আছে একেবাৰে মোহাৰি পেলাম। এজনী মাতৃ হিচাপে কৈছো মই, তোৰ দৰে কিছুমান কুলাংগাৰ যুৱকৰ কাৰণে আমাৰ ৰাজ্যত এনেকুৱা সাম্প্ৰদায়িক মনোভাৱৰ সাম্প্ৰদায়িক কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়। আচলতে ইয়াক ক্ষমা কৰিব নালাগে, সি ক্ষমাৰ যোগ্য নহয়, সি ভুল কৰা নাই, ভুলৰহে ক্ষমা থাকে। সি অপৰাধ কৰিছে, অপৰাধত শাস্তি বিহিব লাগে, এনেকুৱা শাস্তি বিহিব লাগে যাতে
তাক দেখি আৰু এজন দ্বিতীয় ব্যক্তিয়ে কেতিয়াও সাহস নকৰে কোনো এটা জাতিক জনজাতিক এইদৰে অশ্লীল ভাষাৰে অপমান কৰিবলৈ। মিচিং জাতিক গোলাম বুলি ক'ব আহিছে। এনে সাহস অকল লখিমপুৰতে কিয়, অসমত যিমান জিলাত মিচিং সম্প্ৰদায়ৰ লোক বাস কৰিছে প্ৰত্যেকখন জিলাতে তাৰ ওপৰত এজাহাৰ দিয়াটো প্ৰয়োজন। সি ক্ষমা বিচাৰিছে। কেনেকৈ ক্ষমা বিচাৰিছে? বিগ আপডেট দিছে। বিগ আপডেট। লাজ চৰম নাই তোৰ। বিগ আপডেট দিছ তই। কনচা VVIP হা? বিগ আপডেট দিছ, কথা ক'ব আহিছ। ফেচবুকটো ৰুকিবি, ইনষ্টাগ্ৰাম ৰুকিবি, হুৱাই নুহুৱাই ভিডিঅ' দিবি, কথা কবি। জিভাৰলে কাম নাই। বিগ আপডেট দিয়ে, ক্ষমা বিচাৰিছে। একে কাণতলীয়া চৰণত কাণ ফালি দিবলৈ মন যায় তোৰ নিচিনা ল'ৰাক। আৰু যিদিনাখনে তোৰ নিচিনা ল'ৰাই মোৰ দৰে এগৰাকী মাতৃৰ সন্মুখীন হবি নহয়, সেইদিনাখনে গম পাবি যে মাক কি বস্তু সেইদিনাখনে গম পাবি। তই ক্ষমা বিচাৰিছ। তেনেকে ভুল কৰি অনুতপ্ত হোৱাৰ পিছত কোনোবাই ক্ষমা বিচাৰে, তই ক্ষমাৰ নামত আকৌ এবাৰ জাতিটোক উপলুঙা কৰিছ। তই কি বুলি কৈছ? আজিৰ পৰা মিচিং জাতিৰ লগত থাকিবি, বড়োৰ লগতো নাথাক, অসমীয়া লগতো নাথাক। এনেকুৱা ধৰণৰ কথা তোৰ আকৌ মুখত ওলাল কেনেকৈ ক্ষমাৰ নামত? হা? তোৰ দৰে ব্যক্তিক কোনো পধ্যেই ক্ষমা কৰা নহ'ব। তোৰ দৰে ব্যক্তিক কোনো পধ্যেই শুধাই এৰা নহ'ব। কাৰণ জাতি মাটি ভেটিৰ কাৰণে জীৱন দিয়ে লাচিতৰ দেশৰ নাগৰিক আমি। কনকলতা, মূলা গাভৰু, পিয়লি ফুকন, কুশল কোঁৱৰ, কমলা মিৰিৰ তেজ আছে আমাৰ গাত। তোৰ দৰে ব্যক্তিক শুদাই এৰা নহ'বই। মই অনুৰোধ জনাইছোঁ মোৰ জাতিৰ সম্প্ৰদায়ৰ লোকসকলক, এইজন যুৱকক কোনো পধ্যে যাতে ক্ষমা কৰা নহয়। উচিত শাস্তি তেখেতে পাবই লাগিব। কোনো এটা জাতিক এইদৰে উপলুঙা কৰা, এইদৰে অপমান কৰা ব্যক্তিয়ে হাৰি যাব নোৱাৰিব। তোৰ গাত যদি ইমান শক্তি আছিলে, মনত যদি ইমান মনোবল আছিলে, তেতিয়াহ'লে অনা অসমীয়াই ইয়াত আহি যে অসমীয়াৰ ওপৰত উপদ্ৰৱ কৰে তেতিয়া দপদপাই দেখা। বাংলাদেশী আহি পেলাই ইয়াত যে চুকে কোণে সোমাই আছে, সেই বাংলাদেশীক খেদি দেখা, দপদপাই দেখা, তেতিয়াহে মানিম মই তই এটা আচল অসমৰ ল'ৰা বুলি। নমস্কাৰ, মোৰ নাম বিদ্যুৎ বসুমতাৰী আৰু মই সকলো মিচিংবাসীলৈ বিগ আপডেট এটা দিব খুজিছোঁ। চৰি, মই মিচিং জাতিক লৈ এনেকা এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো মোৰ বহুত ভাইৰেলত গুচি গ'ল। সেইটো কাৰণে মই ক্ষমা খুজিছোঁ সকলো মিচিংভাষী ৰাইজলৈ। আৰু মই এতিয়া অলৱেজ মিচিংসকলক ছাপোৰ্ট কৰিম। আৰু মই এইবাৰৰ পৰা অকল মিচিংসকলৰ লগতে আছোঁ। আৰু মই হ'লো বড়োৰ ল'ৰা হয় আৰু অসমীয়াক মই ছাপোৰ্ট কৰিছিলোঁ, বাট মই এতিয়াৰ পৰা কাকো এনেকৈ ট্ৰল কৰি ভিডিঅ' নবনাওঁ। আৰু মই অসমীয়াসকলকো ছাপোৰ্ট নকৰোঁ। মই বড়োৰ ল'ৰা হয়, মই বড়োকো ছাপোৰ্ট নকৰোঁ। অলৱেজ মিচিং কিং হয় অসমত। আৰু মই মিচিংসকলক গম পাই গ'লোঁ কেনেকুৱা হয়। মিচিংসকলৰ দেখীয়া কিং কোনো নাই এই অসমত, মই গম পাই গ'লোঁ। আৰু মিচিংসকলৰ পাৱাৰ বহুত। চ' সেইকাৰণে মই এই বিগ আপডেটটো আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ। আৰু এইবাৰৰ পৰা যাতে মই কাকো ৰ'ষ্ট নকৰোঁ আৰু মোৰ এনেকা ৰ'ষ্ট ভিডিঅ' নাহে। চ' তোমালোকৰ आशीर्वाद एक बार नलो रंगमा सुपक से आगत के वीडियो आसम काटोय बोजे बु शरीर को खुजी ताकू शरीरम कब खुजी दुन न कारागे बोदा सुपक माने बु এনেকো बु एटीट्यूड माने बु शरीरम खुजी ताकू न अर्थात ঠাট্টা কৰি মলু মিটিং অমাতে ইনচাল নামৰ পাগম কৰি নলে বু মানে শৰীৰ খুজাৰ নামত আৰু ঠাট্টা কৰিছে আইয়ব ন ৰঙামা মমিলা তাত্ত সো মনকে को কাৰা মলু যিখিনি জাতীয় সংগঠন আছে तो জাতীয় সংগঠন से অকল টিএমপিকে বুলি নহয় এমএমকে বুলি নহয় মলুকে টিএমএমকে বুলি নহয় আপনি বেলেগ পেলেংগেলা দুটাক দুইটো আৰৰ পছিল এটা অপৰাধ কৰিছে সো অপৰাধৰ উচিত দণ্ড হ'ব লাগিব আপুনি চেম্পে চৰি খুজিলে নহ'ব সামাজিক মাধ্যমত বা মলুক ৰাজুৱা এনেকুৱা স্থান ন কাংকানত অক্ষৰদানা কুংগেলা ক্ষমাৰম কপায়কি ওল অদপাক আজাও কবুল মহি চলাই তোমামলক কোনো পধ্যেই যিখিনি অপৰাধ কৰিছে ক্ষমাৰ যোগ্য নহয় তো মলুক জাতীয় সংগঠন কৰ্মকৰ্তা ক্ৰীড়াম মল সেমুক কোম্পালে মলুকে সুপাৰ হয় জেগাই জেগাই মলুকে ডিস্ট্রিক্ট কমিটি ক্ৰীড়ে জেগাই জেগাই এজাহাৰ দাখিল কৰিছে সে অদক লগাপ বুলুকলপ আপুলপ আসি আৰাবকি আচিনায়ংক আছলেগদু mo bode ko video sam hindi goliange mabong pura iyo briksulang ko parangama bye bye